নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে তেজাল ডেকা ব্লগছৰ মাজত আহিছোঁ আৰু আপোনালোকে চাই থাকক তেজাল ডেকা ব্লগছ। নতুনকৈ যিসকল বন্ধুৱে আহিছে আৰু সেইসকলে ছাবস্ক্ৰাইব এটা কৰি দিব লৈ নাপাহৰিব। বন্ধুসকল, এতিয়া ঢকুৱাখানাৰ যিটো ঘটনা আজি তুমুল চৰ্চা পৰিৱেশ কৰি তুলিছে আৰু তুমুল চৰ্চা হৈছে, মানুহৰ বুকুত ভয় ধৰণৰ ভাৱ হৈ আহি পৰিছে। তেনেদৰে আজিৰ কাৰণে সেই ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু ভিডিঅ'টো চাই থাকিব তেজাল ডেকা ব্লগছ। জয় আই অসম। গৌৰৱ গগৈ জিকিলে, তুমি কি কোৱা? বহুতে ভাল লাগিছে। উঠি অহা নৱপ্ৰজন্মৰ কাৰণে বহুত আনন্দৰ কথা। বাকী ভালদৰে কাম কৰি যাওক, সেয়া কামনা কৰোঁ। এই শ্ৰেণী কৈছে যে উঠি অহা প্ৰজন্মৰ কাৰণে ভাল খবৰ বুলি কৈছে। তেনেদৰে প্ৰত্যেকজন অসমীয়া সজাগ সচেতন যুৱকেই যদি এনেদৰে গৌৰৱ গগৈ ভাল পায়, তেনেদৰে সমাজখনক ভাল পাব লাগিব। আজি মই চাকৰি কৰি পিনি পেটটো যে পকতাই আছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু সমাজৰ হকে মাত মতা ব্যক্তিজন যদি জিকি আহে কোনোবাখিনিত, আমাৰ দৰে মানুহবিলাকৰ কাৰণে ভালৰ খবৰ, সমাজৰ কাৰণে ভাল খবৰ হয়। ধন্যবাদ। জয় অসম। চাই থাকিব তেজাল ডেকা ব্লগছ। এনেদৰে নতুনকৈ যিসকলে মোৰ চেনেললৈ আহিছে সেইসকলে চাই থাকিব আৰু এনেদৰে বিভিন্ন মানুহৰ মোৰ বন্ধুসকলৰ আজি কেনেদৰে কি বাৰ্তা লৈ আছে তেওঁলোকৰ কথা জনাই থাকিম। ধন্যবাদ। হাই হেল্ল' বন্ধুসকল, নমস্কাৰ। সকলোকে তেজাল ডেকা ব্লগছৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰ কোন জিকে কোন হাৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু গৌৰৱ গগৈ যে জিকিলে সেইটো এটা ভাল কথা। এইটো অসমৰ কাৰণে যোগাত্মক এটা পৰিৱেশ। গতিকে গৌৰৱ গগৈ জিকিলে, ৰকিবুল হুছেইন জিকিলে আৰু তেনেদৰে প্ৰদ্যুৎ বৰদলৈ জিকিলে, তেনেদৰে ভাল বচা কিছুমান ব্যক্তি জিকি আহিছে আৰু সেইটোক লৈ পিনে আমি উঠি অহা প্ৰজন্ম আজি আনন্দিত হৈছোঁ। আৰু তাৰ লগতে মোৰ কিছুমান বন্ধু আছে আৰু বন্ধুবিলাকে কোন জিকিছে আৰু গৌৰৱ গগৈ জিকাক লৈ পিনে কিমান সুখী তেওঁলোকৰ মুখৰ কথা, তেওঁলোকৰ বাৰ্তাটো জনাব। এয়া আমাৰ মোৰ লগৰ চিনু। গৌৰৱ গগৈ জিকিলে কেনেকুৱা লাগিছে মনটো? সেইটো মই আপোনাৰ এই ইলেকশ্যনৰ মানে কোন জিকে কোন হাৰে তাৰ ওপৰত মই কোনো মেটাৰ নহয়, কিন্তু গৌৰৱ গগৈ উঠি অহা প্ৰজন্মৰ অসমৰ হকে মাত মাতি আহিছে। কিন্তু তেওঁ জিকাটোক লৈ পিনি তুমি এজন ভোটাধিকাৰ হিচাপে, সাধাৰণ যুৱক হিচাপে কি কোৱা? গৌৰৱ গগৈ জিকাটোক লৈ অসুখী? নহয়, একচুৱেলি মই কাৰো ওপৰত কমেণ্ট কৰিব নোৱাৰোঁ, কাৰণ মই মানে গভ এমপ্লয় হয়। গভ এমপ্লয় হ'লেও এটা বাক স্বাধীনতা বুলি ক'লা জিকাক লৈ পিনি আৰে তুমি সুখী নে দুখী সেইটো কথা ক'ব লাগে। সকলো জিকিছে, সকলোতে সুখী মই। ঠিকে আছে। তেওঁ মানে কোনো ধৰণৰ বাৰ্তা নকৰে, তেওঁ যিহেতু গভ এমপ্লয় বুলি কৈছে, কিন্তু তেওঁৰ যিটো বাক স্বাধীনতা, যিটো সাধাৰণ এজন যুৱক হিচাপে যিটো কৰ্তব্য আছে, নিষ্ঠা আছে, তেওঁ সেইটো নকৰে। মুঠতে তেওঁ চাকৰিজীৱী মুঠতে তেওঁ থাকিব বিচাৰে। মুঠতে অসমখন ৰখাটোলৈ যাওক, মৰিহেলি হৈ যাওক, তেওঁ মুঠতে তাৰ কোনো হেৰি নকৰে, ভিত্তি নহয়। আমাৰ লগৰ আছে চেনী। এয়া চেনী। বন্ধুসকল, এটা কথা ক'বৰ কাৰণে আহিছোঁ। কথাটো হৈছে যে কি, আমাৰ ঢকুৱাখানাত হৈছে এটা লোমহৰ্ষক ঘটনা, যিটো ঘটনাই বুকু কঁপি যোৱা ঘটনা। কিন্তু ঘটনাটো যে হৈছে, কেনেকুৱা ধৰণে হৈছে, কি ধৰণে হৈছে, সেইটো বৰ মৰ্মান্তিক লগা ঘটনা। আৰু এই ঘটনাটোক অতি মানে গৰিহণাযোগ্য। ঘটনাটো কেনেধৰণে হৈছে, তাৰ কি মানে চ'চ আছে, তাৰ কেনেকৈ হৈছে, এইটো কথা অতিশয় মানে দুখ লগা। আৰু ঘটনাৰ সবিশেষত যিহেতু তদন্ত চলাই আছে বিভাগীয় কৰ্তৃপক্ষই, বিশেষ কথা ক'বলৈ নাযাওঁ, কিন্তু অতি দুখ লগা কাহিনী। আমাৰ ঢকুৱাখানাখনতো যে এনেধৰণৰ কাহিনী, এনেধৰণৰ ঘটনা যে হ'বলৈ লৈছে, তাৰ কিছু মানে অতি দুখ লগা পৰ্যায় হৈছে। কাৰণ কিয় আমি জানো যে ঢকুৱাখানাখন অসমৰ ভিতৰত এখন শিক্ষামূলকভাৱে এখন শিক্ষাৰ শতকৰা হাৰ, শিক্ষাগত অৰিহণা থকা মানুহৰ সংখ্যা অতি বেছি বুলি কোৱা শুনিছিলোঁ। কিন্তু এতিয়া এনেকুৱা যেন লাগিছে যে আজি প্ৰজন্মৰ ডেকাসকল যেন কোনোবা ক্ষেত্ৰত যেন সুৰক্ষিত নহয়, কিবা ক্ষেত্ৰত যেন ঢকুৱাখানাখন যেন বিভিন্ন ধৰণৰ ঘটনাকাৰী মানুহ, বিভিন্ন ধৰণৰ এনেধৰণৰ ঘটনা কৰা মানুহে যেন ভৰি পৰিছে। এই ক্ষেত্ৰত কিমান দূৰ আজিৰ মানুহসকলে সজাগ হৈছে, সচেতন হৈছে, এই ক্ষেত্ৰতো আমি চাবলগীয়া। বন্ধুসকল, কিন্তু ঢকুৱাখানাতো যে এনেধৰণৰ ঘটনা হ'ব পাৰে তাৰ আমি গ্ৰহণ কৰিব পৰা নাই। কিয়নো ঢকুৱাখানাতো যে এনেধৰণৰ ঘটনাবিলাক ঘটিবলৈ লৈছে, তেনেদৰে আগতে দেখিছিলোঁ যে বেলেগ অঞ্চলবিলাকত এনেধৰণৰ ঘটনাবিলাক হৈছিলে, কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ যে ঢকুৱাখানাতো এনেধৰণৰ ঘটনাবিলাক হৈছে। আৰু এনেধৰণৰ ঘটনাবিলাকক আমি লৈ পিনি আমি অতি আজি প্ৰজন্মই মানে ভয় খোৱাৰ দৰে ইয়াতে উমান পোৱা গৈছে। কিয়নো এনেধৰণৰ ঘটনাবিলাক হ'লে মানুহৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভুগিবলগীয়া হয়। কাৰণ কিয়, মানুহ যেন খুব গধূলিতেই যেন মানুহবিলাক ঘৰত সোমাব লাগিব, বেছি যেন হলখংবিলাক যেন কমাব লাগিব, তেনেধৰণৰ কথা আহি পৰে। তেনেদৰে মানুহজনৰ ঘৰৰ ওচৰতে আহি পিনি যদি এনেদৰে মানুহজনক যদি এনেদৰে যদি হানি খুচি যদি মাৰি থৈ যায়, মানুহজন অতি অলপ দূৰত থাকিলেতো কেনেধৰণৰ ঘটনা হ'ব। আজি প্ৰজন্মৰ ডেকাসকলে এই ক্ষেত্ৰত কি বুলি ক'ব?
নমস্কাৰ বন্ধুসকল, আপোনালোকক জনাইছোঁ যে এই ঘটনাটো যে হ'বলৈ যে পালে কেনেধৰণে কি ধৰণে কিয় হ'ল এইটো আমি নাজানো। বিশেষ তদন্ত কৰি আছে, তদন্তত ওলাব সকলোবিলাক। কিন্তু এটা কথা কওঁ, এই ঢকুৱাখানাত যে এনেধৰণৰ ঘটনাবিলাক যে হৈছে তাৰ মূল কাৰণ কি, তাৰ মূল কাৰণ উৎসবিলাক কি, আৰু এনেধৰণৰ ঘটনাবিলাক হ'লে মানে আমি আজি প্ৰজন্ম ডেকাসকলে কি বুলি ল'ম, আমি এনেধৰণৰ ঘটনাবিলাকক আমি কি সূচাইছে। গতিকে এইবিলাক ঘটনা যেন নহওক, ঢকুৱাখানাত নহওক, আৰু এনেধৰণৰ ঘটনাৰ যিসকল দোষী সেইসকলে যে উচিত শাস্তি পাওক, উচিত শাস্তিৰ যোগ্য হওক, তেনেদৰে আকৌ যেন এনে এটা ঘটনা নহওক তাৰে আমি কামনা কৰিছোঁ। আৰু ধন্যবাদ। জয় অসম।